নমস্কাৰ বন্ধুসকল, জ্ঞান যুগৰ চেনেললৈ মই অক্ষয়জ্যোতি নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ টাইটেল দেখি চাগে আপোনালোকে গমেই পাইছে যে আজি আমাৰ এই ভিডিঅ'টোত আমি মিউচুৱেল ফাণ্ডৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। আমি টিভিত এই মিউচুৱেল ফাণ্ড চেহিহে বুলি কিমানে এডভাৰটাইজ দেখি নাথাকোঁ কিয়, আমাৰ মনত সদায় এই মিউচুৱেল ফাণ্ডৰ বাবে এটা প্ৰশ্নবোধক চিন ওলমি থাকে। আমাৰ ভয় হয় জানো চা এই মিউচুৱেল ফাণ্ডত টকা লগালে টকা আমাৰ ডুব যাব বা আমাৰ লোকচান হ'ব বুলি, বা বহুতে এইটোও নাজানে যে মিউচুৱেল ফাণ্ড হয় কি। আজি আমাৰ এই ভিডিঅ'টোত মিউচুৱেল ফাণ্ড কি হয়, মিউচুৱেল ফাণ্ডে কাম কেনেকৈ কৰে আৰু এজন বিগিনাৰৰ বাবে কেনেকুৱা ধৰণৰ মিউচুৱেল ফাণ্ড ভাল হ'ব, আমি তাৰ বিষয়ে আলোচনা কৰিম। আৰু ভিডিঅ'টোৰ শেষত মই আপোনালোকক এটা ডেমো দিম যে মিউচুৱেল ফাণ্ড এটা চুজ কৰাৰ আগত কি কি কথা মন দিব লাগে। এতিয়া আপুনি যদি মিউচুৱেল ফাণ্ডৰ প্ৰতি ইণ্টাৰেষ্টেড হয় বা মিউচুৱেল ফাণ্ড কি সেইটো যদি জানিব বিচাৰিছে তেন্তে এই গোটেই ভিডিঅ'টো চাওক। গতিকে আহক আজি কিছু নতুন কথা শিকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ এই ভিডিঅ'টো স্পেচিয়েলি বিগিনাৰ্ছৰ বাবে, ধৰক যিকেইজনে নতুনকৈ যে মিউচুৱেল ফাণ্ড আৰম্ভ কৰিম বুলি ভাবিছে বা মিউচুৱেল ফাণ্ড কি তাৰ সঠিক কথা জানিব বিচাৰিছে তেওঁলোকৰ বাবেহে। যিকেইজনে অলৰেডি মিউচুৱেল ফাণ্ডৰ কথা জানে বা মিউচুৱেল ফাণ্ড অলৰেডি কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অলপ বৰিং হ'ব পাৰে। এনেও এডুকেশ্যনেল বা ইনফৰ্মেটিভ ভিডিঅ'বিলাক সাধাৰণতে বৰিঙে হয়। সাধাৰণতে বহু লোকে ভাবে যে মিউচুৱেল ফাণ্ডৰ যোগেদি আমি অনলি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰোঁ, কিন্তু চাবলৈ গ'লে এই কথাটো সম্পূৰ্ণৰূপত সঁচা নহয়। আমি মিউচুৱেল ফাণ্ডৰ যোগেদি শ্বেয়াৰ মাৰ্কেটৰ উপৰিও গ'ল্ড, ৰিয়েল ইষ্টেট বা ডেপ্ট ফাণ্ডতো আমি মিউচুৱেল ফাণ্ডৰ যোগেদি টকা ইনভেষ্ট কৰিব পাৰোঁ। কিন্তু যিবোৰ মিউচুৱেল ফাণ্ড ইকুইটি ছেক্টৰত কাম কৰে বা তেওঁলোকৰ বাবে এই লাভ লোকচান বা ৰিস্ক আদি সকলোবোৰ কথা এই শ্বেয়াৰ মাৰ্কেটতে নিৰ্ভৰ কৰে। গতিকে আমি এই মিউচুৱেল ফাণ্ডৰ কথা জানি লোৱাৰ আগত কিছু অলপ কথা আমি শ্বেয়াৰ মাৰ্কেটৰ জানি ল'ব লাগিব। এইখিনিতে মই আপোনালোকক ৰেকমেণ্ড কৰিম মোৰ এটা ৰিচেণ্ট ভিডিঅ' যিটো নেকি কেইদিনমান আগত বনাইছিলোঁ, আৰু সেই ভিডিঅ'টোত মই শ্বেয়াৰ মাৰ্কেটৰ বেছিক ইনফৰ্মেশ্যনখিনি আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ। এই ভিডিঅ'টো আপুনি যদি চায় তেন্তে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি থৈ আহিব। ভিডিঅ'টোত মই শ্বেয়াৰ মাৰ্কেট কি, বিগিনাৰ্ছৰ বাবে কেনেকুৱা ধৰণৰ শ্বেয়াৰ ভাল হ'ব বা শ্বেয়াৰ মাৰ্কেটে কাম কেনেকৈ কৰে তাৰ বিষয়ে অলপ কথা কৈছিলোঁ। সাধাৰণতে শ্বেয়াৰ মাৰ্কেটত আমি তিনি ধৰণে ইনভেষ্ট কৰিব পাৰোঁ। ইয়াৰ প্ৰথমটো হৈছে নিজে ইনভেষ্ট কৰা। এতিয়া ইয়াত কি হয়, এই শ্বেয়াৰ মাৰ্কেটত আপুনি নিজে টকাটো ইনভেষ্ট কৰে। আপুনি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে কিছু কথা পঢ়ি বা ইয়াৰ বিষয়ে সম্পূৰ্ণ এনালাইচিছ কৰি কোনটো শ্বেয়াৰ আপোনাৰ কাৰণে ভাল হ'ব বা কোনটো শ্বেয়াৰ আপোনাৰ কাৰণে বেয়া হ'ব তাৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লৈ আপুনি শ্বেয়াৰ মাৰ্কেটত নিজে ইনভেষ্ট কৰে। এই প্ৰথম প্ৰকাৰটোত আপুনি শ্বেয়াৰ মাৰ্কেটত কাৰো সহায় নোলোৱাকৈ আপুনি নিজে পঢ়ি শুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে। ইয়াত আপুনি মালিক নিজে হয়, অৰ্থাৎ ইয়াত যদি আপোনাৰ লাভ হয় তেন্তে আপোনাৰ কাৰণে লাভ হৈছে, আৰু যদি লোকচান হয় তেন্তে আপোনাৰ কাৰণে লোকচান হ'ব। কিন্তু ইয়াত এটা মাইনাছ পইণ্ট আছে। ধৰক ইয়াৰ বাবে বহুত পঢ়া শুনা কৰিব লগা হয়, আৰু স্পেচিয়েলি আপুনি এই গোটেই কথাখিনি অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটৰ গোটেই কথাখিনি বুজি পোৱালৈকে আপোনাৰ অলপ সময় লাগি যায়। শ্বেয়াৰ মাৰ্কেটত আপুনি ইনভেষ্টৰ এক্সপাৰ্টৰ সহায় লৈও ইনভেষ্ট কৰিব পাৰে। ইয়াত ইনভেষ্টৰজনে আপোনাক কিছুমান পৰামৰ্শ দিব, ধৰক এইটো শ্বেয়াৰ কিনিব লাগে বা এইটো শ্বেয়াৰ বেচিব লাগে, এই শ্বেয়াৰটোৰ পৰা আপুনি এক্সিট কৰিব লাগে বা এইটো শ্বেয়াৰ আপুনি এড কৰিব লাগে। এনেকুৱা ধৰণৰ আপোনাক প্ৰত্যেকটো সময়তে এডভাইচ দি থাকিব, কিন্তু এই এডভাইচৰ বাবদ তেওঁলোকে এটা কমিশ্যন লয়। কিন্তু ইয়াত এটা ভাল গুণ আছে যে আপুনি ইয়াত টাইম দিব নালাগে, আৰু আপুনি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে সম্পূৰ্ণ কথা বা বেছিক কথাখিনি নাজানিলেও হৈ যায়, কাৰণ আপোনাৰ এডভাইচ দিবলৈ অলৰেডি এজন এডভাইচাৰ ৰখিয়ে আছে। এতিয়া শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা 3 নম্বৰ ধৰণটো হৈছে মিউচুৱেল ফাণ্ড, যিটো নেকি আজি আমাৰ এই ভিডিঅ'টোৰ মেইন টপিক। এতিয়া এই মিউচুৱেল ফাণ্ডত ধৰক আপুনি এবাৰ ইনভেষ্ট কৰাৰ পিছত আপুনি ইয়াক টাইম দিব নালাগে। তদুপৰি আপুনি ইয়াত ইনভেষ্ট কৰাৰ বাবে আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ বেছিকতকৈ বেছিক নলেজখিনি থাকিলেই হৈ যায়। আৰু এই মিউচুৱেল ফাণ্ডবোৰত যিবোৰ এডভাইচাৰ থাকে বা ইনভেষ্টাৰ এক্সপাৰ্ট থাকে তেওঁলোকে আপোনাৰ টকাটো এটা নিৰ্দিষ্ট ফাণ্ডত ইনভেষ্ট কৰাই দিয়ে, আৰু তেওঁলোকে আপোনাৰ পৰা ইয়াৰ বাবদ অতি কম টকাহে কমিশ্যন লয়। এতিয়া এই মিউচুৱেল ফাণ্ডবোৰে কাম কৰে কেনেকৈ বাৰু? ধৰক আপোনাৰ হাতত 500 টকা এটা আছে, আৰু আপুনি শ্বেয়াৰ মাৰ্কেটত গৈ এটা HDFC বেংকৰ
শ্বেয়াৰ কিনা মন। কিন্তু আপুনি যেতিয়া শ্বেয়াৰ মাৰ্কেটত গ'ল আপুনি গম পালে যে HDFC বেংকৰ শ্বেয়াৰ এটাৰ প্ৰাইচ প্ৰায় 1500 টকা। যিহেতু আপোনাৰ হাতত 1000 টকা এটা শ্বৰ্ট হৈ আছে, গতিকে আপুনি সেই HDFC বেংকৰ শ্বেয়াৰটো শ্বেয়াৰ মাৰ্কেটত কিনিব নোৱাৰে। গতিকে এনে ক্ষেত্ৰত আপুনি সহায় ল'ব লাগিব এই মিউচুৱেল ফাণ্ডৰ। এতিয়া এই মিউচুৱেল ফাণ্ডে কৰিব কি? এতিয়া এই মিউচুৱেল ফাণ্ডে আপোনাৰ নিচিনা আৰু 3জন মানুহক গোটাব। ধৰক প্ৰত্যেকৰ পৰা 500 টকা লৈ 1500 টকা কৰিব আৰু এই 1500 টকা দি এটা HDFC বেংকৰ শ্বেয়াৰ কিনিব। কিন্তু এইখিনিতে এটা ধৰক কুৱেশ্যন আহিব পাৰে যে শ্বেয়াৰ এটা হ'ল কিন্তু মানুহ হ'ল 3জন। এতিয়া এই মিউচুৱেল ফাণ্ডে কৰিব কি? প্ৰত্যেককে 500 কৈ এটা ইউনিট ভগাই দিব। অৰ্থাৎ এটা শ্বেয়াৰৰ আপোনালোক 3জন কো-হোল্ডাৰ হ'ল। এতিয়া ধৰক আপুনি যিটো কাম অকলে কৰিব নোৱাৰিছিল, যিটো 500 টকা লৈ আপুনি HDFC বেংকৰ শ্বেয়াৰ এটা কিনিব নোৱাৰিছিল, আপোনাৰ নিচিনা আৰু 2জন ওলোৱা যিটো নেকি মিউচুৱেল ফাণ্ডে আপোনাক হেল্প কৰিলে, তাৰ বাবে আপোনাৰ কামটো অতি সহজে হৈ গ'ল। অৰ্থাৎ মিউচুৱেল ফাণ্ডে কম টকাত আপোনাক অধিক কোম্পানীত ইনভেষ্ট কৰিবলৈ সুবিধা প্ৰদান কৰে। এতিয়া এই উদাহৰণটো যদি আমি অতি সহজ কথাত ক'বলৈ যাওঁ, ধৰক আপুনি এটা ঘৰ কিনিব গৈছে, কিন্তু সেই ঘৰটো কিনিবলৈ আপোনাৰ হাতত পৰ্যাপ্ত টকা নাই। এতিয়া আপোনাৰ নিচিনা আৰু 2জন ওলাই যোৱাত আপোনালোক 3জনে মিলি সেই ঘৰটো কিনি পেলালে। অৰ্থাৎ সেই ঘৰটোৰ মালিক এতিয়া বৰ্তমান 3জন হ'ল। ঠিক এনেকৈ মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰতো এই কথাটো এনেকৈয়ে হয়। এতিয়া এই মিউচুৱেল ফাণ্ডে এই টকা পইচাৰ লেনদেনবোৰ কৰে কেনেকৈ বাৰু? তেওঁলোকে প্ৰথমে এটা ফাণ্ড মেনেজমেণ্ট কোম্পানী বনায়, যাক নেকি AMC বুলি কোৱা হয়। আৰু এই AMCটো বনোৱাৰ পিছত তেওঁলোকে জনসাধাৰণৰ বাবে অৰ্থাৎ এই গ্ৰাহকৰ বাবে এটা এডভাৰটাইজমেণ্ট কৰে। আৰু এই এডভাৰটাইজমেণ্টটো চাই জনসাধাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ সেই মিউচুৱেল ফাণ্ডৰ বিষয়ে সকলো কথা গম লৈ লয়। আৰু তেওঁলোকৰ যদি ভাল লাগে সেই মিউচুৱেল ফাণ্ডটো, তেতিয়া তেওঁলোকে সেই মিউচুৱেল ফাণ্ডটোত টকা ইনভেষ্ট কৰে। আপোনালোকে এতিয়ালৈকে গম পালে যে মিউচুৱেল ফাণ্ড কি হয় বা মিউচুৱেল ফাণ্ডে কাম কৰে কেনেকৈ। এতিয়া আমি কোনো এটা মিউচুৱেল ফাণ্ড চিলেক্ট কৰাৰ আগত কি কথা আমি মন দিব লাগে তাৰ বিষয়ে জানিম। বৰ্তমান মাৰ্কেটত 1500তকৈও বেছি মিউচুৱেল ফাণ্ড আছে, কিন্তু এই 15খন মিউচুৱেল ফাণ্ডৰ ভিতৰত আপোনাৰ বাবে সঠিক কোনটো সেইটো আপুনি নিজে চিলেক্ট কৰিব লাগিব। আপুনি কোনটো উদ্দেশ্য বা লক্ষ্য লৈ এই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব আহিছে, সেই লক্ষ্য বা গ'লৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ বাবে সঠিক মিউচুৱেল ফাণ্ড চুজ কৰাটো আপোনাৰ দায়িত্ব। মই আপোনালোকক এটা মিউচুৱেল ফাণ্ড চুজ কৰাৰ আগত কি কথা মন দিব লাগে তাক অলপ দেখুৱাই দিছোঁ। আপোনালোকে এই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ বাবে গ্ৰ' এপ ইউজ কৰিব পাৰে। আপোনালোকে এই গ্ৰ'ৰ বাহিৰেও ইটি মানি, কইন বা পেটিএম মানি ইউজ কৰিব পাৰে। এতিয়া আমি আহি পাইছোঁ ধৰক এতিয়া গ্ৰ' এপৰ হোম স্ক্ৰীণত। আপোনালোকে দেখা পাইছে যে ইয়াত ষ্টকছ আছে, মিউচুৱেল ফাণ্ডছ আছে, ফিক্সড ডিপ'জিট আছে, গ'ল্ড আছে আৰু US ষ্টকছ আছে। যিহেতু আজি আমি কথা পাতিম অনলি মিউচুৱেল ফাণ্ডৰ ওপৰতে, গতিকে আমি মিউচুৱেল ফাণ্ডত ক্লিক কৰিলোঁ। এতিয়া ক্লিক কৰাৰ পিছত ধৰক স্ক্ৰীণখন এনেকুৱাকৈ ওলাব আৰু ইয়াত দেখা পাইছে পপুলাৰ ফাণ্ডছ, অৰ্থাৎ বৰ্তমান সময়ত এইকেইটা খুবেই জনপ্ৰিয় হৈ আছে। এতিয়া ইয়াত আছে ICICI প্ৰুডেন্সিয়েল টেকন'লজি ডাইৰেক্ট, অৰ্থাৎ ইয়াত যিহেতু টেকন'লজি আছে, গতিকে এই মিউচুৱেল ফাণ্ডটোৱে যিবোৰ টেকন'লজিৰ লগত জড়িত কোম্পেনীজ যেনেকৈ ধৰক TCS, ইনফ'চিছ, উইপ্ৰ', হেপিয়েষ্ট মাইণ্ডট্ৰী, HCL আদি কোম্পানীবোৰত ইহঁতে ইনভেষ্ট কৰে। ঠিক তেনেকৈ আছে এক্সিছ স্মল কেপ ফাণ্ড ডাইৰেক্ট গ্ৰ'থ। এতিয়া যিহেতু আমি এক্সিছ বেংকৰ বা এক্সিছ গ্ৰুপৰ নাম শুনিছোঁ, গতিকে এই এক্সিছ স্মল কেপ এই মিউচুৱেল ফাণ্ডটোৱে স্মল কেপ মানে ধৰক সৰু কোম্পেনীবোৰত এই মিউচুৱেল ফাণ্ডটোৱে ইনভেষ্ট কৰে। এতিয়া এই সৰু কোম্পেনীবোৰৰ ধৰক বৈশিষ্ট্যটো কি যে ইহঁতবোৰ বহুত হাই ৰিস্কি হয়, কিন্তু হাই ৰিস্ক থকাৰ লগে লগে ইহঁতৰ পৰা এটা হাই এমাউণ্টত প্ৰফিটো পোৱা যায়। তাৰপিছত আছে পৰাগ পাৰিক ফ্লেক্সি বা টাটা ডিজিটেল ইণ্ডিয়া ফাণ্ড ডাইৰেক্ট গ্ৰ'থ, এইবোৰ আছে। এতিয়া ইয়াৰ পৰা যদি আমি অলপমান তললৈ যাওঁ তেনে দেখা পাম যে হেণ্ডপিক কালেকশ্যনছ। এতিয়া ইয়াত আছে হাই ৰিটাৰ্ণ, অৰ্থাৎ মিউচুৱেল ফাণ্ডবোৰৰ ভিতৰত যিবোৰৰ নেকি হাই ৰিটাৰ্ণ অৰ্থাৎ কম সময়ত বেছিকৈ ৰিটাৰ্ণ পোৱা যায়, সিহঁতক এই হাই ৰিটাৰ্ণত ভৰাই থোৱা আছে। আৰু তেনেকৈ আছে টেক্স ছেভিংছ, অৰ্থাৎ
আপুনি যদি টেক্স যদি বচাব বিচাৰিছে বা ধৰক টেক্সৰ পৰা যদি বাচিব বিচাৰিছে তেন্তে টেক্স ছেভিংছত গৈ ক্লিক কৰিব পাৰে। তাৰপিছত আছে বেটাৰ দেন FB। এতিয়া মই এটা কথা কওঁ, ধৰক বজাৰত প্ৰায় 1500 মান মিউচুৱেল ফাণ্ড আছে আৰু আপুনি এই 1500 মিউচুৱেল ফাণ্ডৰ ভিতৰত আটাইতকৈ যদি বেয়া মিউচুৱেল ফাণ্ডটো যদি চিলেক্ট কৰে আৰু আপুনি সেই ফাণ্ডটো প্ৰায় 6 পৰা 7 বছৰ বা লং টাৰ্মৰ কাৰণে যদি হোল্ড কৰে তেন্তে আপুনি ফিক্সড ডিপ'জিট বা FDতকৈও বেছি ৰিটাৰ্ণ পাব, সেইটো গেৰাণ্টি। তাৰপিছত আছে টপ কোম্পেনীজ, আৰু যিবোৰ ডাঙৰ ডাঙৰ কোম্পেনী সেইবোৰ ইয়াত আছে। তাৰপিছত আছে SIP উইথ 500। এতিয়া SIP হ'ল কি, ধৰক আপুনি মিউচুৱেল ফাণ্ডত দুটা প্ৰকাৰে ইনভেষ্ট কৰিব পাৰে। এটা হৈছে ওৱান টাইম আৰু ছেকেণ্ডটো হৈছে SIP। এতিয়া ওৱান টাইমটো হৈছে কি, যে আপুনি একেবাৰতে ধৰক ইনভেষ্ট কৰি দিয়াটো, ধৰক আপুনি একেলগে 5000 টকা ইনভেষ্ট কৰিলে, 10000 টকা ইনভেষ্ট কৰিলে, 1000 টকা ইনভেষ্ট কৰিলে, সেইটো আপোনাৰ নিজৰ লগত কথা। আৰু SIPটো হৈছে যে আপুনি এই একেবাৰে দিয়াৰ সলনি আপুনি ভাবিছে যে মই প্ৰতি মাহে মাহে 500 টকা বা 1000 টকাকৈ থ'ম। আপুনি ধৰক মিউচুৱেল ফাণ্ডটো ষ্টাৰ্ট কৰিলে 500 টকাৰ পৰা ষ্টাৰ্ট কৰিলে, কিন্তু পিছত ভাবিলে যে আপুনি নাই মই পইচাটো অলপ বেছিকৈ থ'ব পাৰিম, গতিকে টকাটো আপুনি বেছিও কৰিব পাৰে বা কমো কৰিব পাৰে, সেইটো আপোনালোকৰ কথা। আৰু ইয়াত এইটো নহয়, আৰু এই মিউচুৱেল ফাণ্ডবোৰ সকলোতে এপ্লিকেবল হয়, মানে ধৰক প্ৰত্যেকতে আপুনি সেই 500 টকাটো প্ৰত্যেক মিউচুৱেল ফাণ্ডতে থ'ব পাৰে তেনেকুৱাকৈ। আৰু আপুনি চিধা এই বেংকৰ লগত লিংক কৰি ল'ব পাৰে, যাতে মাহৰ এটা নিৰ্দিষ্ট তাৰিখত আপোনাৰ বেংকৰ পৰা সেই টকা নিজে নিজে কাট খাই যোৱাটো। এতিয়া এইবোৰ ফেচিলিটি দিয়াৰ বাবে মিউচুৱেল ফাণ্ডে আপোনাৰ পৰা কোনো ধৰণৰ চাৰ্জ নলয়। ইয়াত এতিয়া ধৰক SIP উইথ 500 আপুনি যিবোৰ নেকি ধৰক SIP কৰিব মন সেইবোৰ আপুনি ইয়াত গৈ SIP কৰিব পাৰে। আৰু ইয়াত আছে ছেক্টৰ বেটছ। তাৰপিছত আমি যদি হাই ৰিটাৰ্ণত ক্লিক কৰোঁ তেন্তে ইয়াত আছে IIFL ফ'কাছ ইকুইটি, পাৰাগ পাৰিক, DSP, UTI, কানাড়া বা এক্সিছ ফ্লেক্সি কেপ ফাণ্ড। এতিয়া আমি ধৰক বাকীবোৰ কোম্পানীৰ ধৰক নাম ভালকৈ নুশুনিলোঁ, আমি কিন্তু এক্সিছ বেংকৰ বা এক্সিছ গ্ৰুপৰ নাম শুনিছোঁ। গতিকে যিহেতু ইয়াত লিখা আছে যে ভেৰি হাই ৰিস্ক ইকুইটি, অৰ্থাৎ ইহঁতবোৰ ইকুইটি মানে হ'ল ধৰক আপুনি ইহঁতে মেইনলি শ্বেয়াৰ মাৰ্কেটৰ পৰা ইহঁতৰ প্ৰফিটটো আহে। এইটো ধৰক ইয়াত লিখা আছে যে এক মাহত ইহঁতে 4 টকা 50 পইচা ৰিটাৰ্ণ দিছে, অৰ্থাৎ 4.50% ৰিটাৰ্ণ দিছে। ঠিক তেনেকৈ আমি যদি ইহঁতৰ 6 মাহটো চাবলৈ যাওঁ তেন্তে 13.47%, আৰু এক বছৰত আছে 49.57%, আৰু 3 বছৰত আপোনাৰ 18.21%। যিহেতু ইহঁতৰ এক বছৰ ৰিটাৰ্ণটো খুবেই ভাল, প্ৰায় 50%, হয়, আৰু 3 বছৰত চাবলৈ গ'লে ইহঁতৰ ৰিটাৰ্ণটো কমি যায় যে 18%। গতিকে এই মিউচুৱেল ফাণ্ডটো শ্বৰ্ট টাইমৰ কাৰণে বেছি ভাল। ধৰক আপুনি এবছৰ ইনভেষ্ট কৰিব বিচাৰিছে বা 2 বছৰ ইনভেষ্ট কৰিব বিচাৰিছে, গতিকে এনেকুৱা ক্ষেত্ৰত এই মিউচুৱেল ফাণ্ডটো ভাল আছে। তাৰপিছত আমি তললৈ যদি আহোঁ তেনে দেখা পাম যে ফাণ্ড চাইজ, অৰ্থাৎ এই কোম্পানীটোৰ কিমান টকাৰ কোম্পানী হয় ধৰক সেইটো, বা এই কোম্পানীটো মিড কেপ, স্মল কেপ নে লাৰ্জ কেপ, এইবোৰ এই টকাটো ইয়াত লিখা থাকে। ঠিক তেনেকৈ তলত আছে ৰিটাৰ্ণ কেলকুলেটৰ। আপুনি তাৰপিছতে ইয়াত আছে যে মান্থলি SIP। এতিয়া মই আপোনালোকক কৈছোঁ যে SIP বস্তুটো কি হয়, আৰু ওৱান টাইম অলৰেডি মই কৈ থৈছোঁ যে SIPটো হয় প্ৰতি মাহে মাহে দিয়াটো, আৰু ওৱান টাইম হৈছে আপুনি একেবাৰতে টকাখিনি ইনভেষ্ট কৰাটো। এতিয়া আপোনাৰ ধৰক ন্যূনতম বা একে লৱেষ্ট, আপুনি ধৰক লৱেষ্ট প্ৰায় 500 টকাৰ পৰা ইনভেষ্ট কৰিব পাৰে। 500 টকাৰ পৰা আপুনি ধৰক যিমান যায়গৈ আৰু সিফালে, আৰু ওৱান টাইমত আপুনি মিনিমাম 5000 টকাৰ পৰা ইনভেষ্ট কৰিব পাৰে। আৰু ৰাইট ছাইডে আপুনি এইখিনি দেখা পাব যে ডেট, অৰ্থাৎ আপুনি SIP কিমান তাৰিখে আপোনাৰ ধৰক টকাটো দিয়াৰ ডেট, সেই ডেটটো আপুনি ইয়াত লিখা থাকে, বা আপুনি ডেটটো নিজৰ ইচ্ছামতে আপুনি চেঞ্জো কৰি ল'ব পাৰে। তাৰপিছত আছে ৰিটাৰ্ণছ এণ্ড ৰেংকিংছ, অৰ্থাৎ আমি ওপৰত চাৰ্টখন যে চাইছিলোঁ যে 6 মাহত কিমান টকা ৰিটাৰ্ণ দিছে, এবছৰত কিমান টকা ৰিটাৰ্ণ দিছে, সেইবোৰ ইয়াত ভালকৈ লিখা আছে, আপুনি ইয়াতো চাই ল'ব পাৰে। ঠিক তেনেকৈ চিমিলাৰ ফাণ্ডছত গৈ এই ছেক্টৰত থকা কোম্পানীবোৰৰ বা এই ছেক্টৰত থকা মিউচুৱেল ফাণ্ডবোৰৰ লগত ইহঁতক কম্পেয়াৰ কৰা আছে, ধৰক কোনটো কিমান ষ্টাৰ বা কিমান পাৰ্চেণ্ট ৰিটাৰ্ণ দিছে, 1 বছৰত হওক 3 বছৰত হওক আদি, সেইবোৰ ইয়াত লিখা আছে, বা ইহঁতৰ ফাণ্ড চাইজ কিমান আদি সকলোবোৰ কথা। তাৰপিছত আমি তললৈ যাওঁ হোল্ডিংছ, অৰ্থাৎ এই মিউচুৱেল ফাণ্ডটোত কোন কোন কোম্পানীয়ে
ধৰক ইনভেষ্ট কৰি থৈছে তাৰ কথাবোৰ ইয়াত লিখা আছে। অৰ্থাৎ বাজাজ ফাইনেন্স দেখা পাইছে, ইনফোচিছ আছে, HDFC বেংক আছে, ICICI আছে, এভিনিউ ছুপাৰমাৰ্ট আছে, TCS আছে, কোটাক মাহিন্দ্ৰা বেংক আছে। অৰ্থাৎ বহুত ডাঙৰ ডাঙৰ বেংকে আছে। তাৰপিছত ইয়াত হোল্ডিংছ, ইকুইটি, ডেপ্ট, কেছ, অৰ্থাৎ ক'ত ইহঁতে কিমান % ইনভেষ্ট কৰি থৈছে। ফাইনেন্সিয়েল ছেক্টৰত 35%, টেকন'লজি ছেক্টৰত 18% আদিবোৰ ইয়াত সম্পূৰ্ণ কথা লিখা থাকে। তাৰপিছত আমি তললৈ দেখা পাম যে প্ৰ'জ এণ্ড কনছ, অৰ্থাৎ এই মিউচুৱেল ফাণ্ডটোৰ ভাল বা বেয়া গুণ ইয়াত ভালকৈ উল্লেখ কৰা আছে। এতিয়া প্ৰ'জত বা ভাল গুণবোৰ চাবলৈ যাওঁ তেনে দেখা পাম যে লোৱাৰ এক্সপেন্স ৰেচিঅ', অৰ্থাৎ এতিয়া এক্সপেন্স ৰেচিঅ' কি হয়। এতিয়া এই মিউচুৱেল ফাণ্ডত যিবিলাক এক্সপাৰ্ট আছে বা মিউচুৱেল ফাণ্ডে যে আমাক যে ইমান প্ৰফিট কৰাই দিয়ে বা ধৰক আপোনাৰ লছ হয়, তাৰ বিনিময়ত মিউচুৱেল ফাণ্ডটোৱে এই গোটেই কামখিনি কৰি দিয়াৰ বাবদ মিউচুৱেল ফাণ্ডটোৱে আমাৰ পৰা কিবা এটা কমিশ্যন লয়। এতিয়া আৰু এই কমিশ্যনটো কোৱা হয় এক্সপেন্স ৰেচিঅ'। এতিয়া ইয়াত লিখা আছে লোৱাৰ এক্সপেন্স ৰেচিঅ'। এতিয়া ধৰক 100 টকাত ইহঁতে 62 পইচা কমিশ্যন লয়। আপুনি যদি 100 টকা ইনভেষ্ট কৰে তেন্তে 62 পইচা সিহঁতে ৰখাব আৰু বাকীখিনি টকা আপোনালোকক দি দিব। এতিয়া ছেকেণ্ড আছে 3 year ৰিটাৰ্ণছ আৰ হায়াৰ দেন দ্য কেটেগৰী এভাৰেজ ৰিটাৰ্ণছ, অৰ্থাৎ এইটো কেটেগৰীত, অৰ্থাৎ এই মিউচুৱেল ফাণ্ডৰ কেটেগৰীত যিমানবোৰ বাকী ধৰক মিউচুৱেল ফাণ্ড আছে সিহঁতৰ তুলনাত এই মিউচুৱেল ফাণ্ডটোৱে 3 বছৰৰ ক্ষেত্ৰত বেছি ৰিটাৰ্ণ দিছে। আৰু ইয়াত যিহেতু ইয়াত ভাল গুণ বা বেয়া গুণ দুয়োটা থাকে, গতিকে বেয়া গুণটো চাই লওঁ কনছত। এজ ইজ লেছ দেন 5 years, অৰ্থাৎ এই মিউচুৱেল ফাণ্ডটো বেছি দিনৰ নহয়। ধৰক আপোনাৰ ইয়াৰ বয়স 5 বছৰো হোৱা নাই, সেইটো এটা বেয়া গুণ বুলি দেখুৱাইছে। আৰু ছেকেণ্ড আছে যে 1 year ৰিটাৰ্ণছ আৰ লোৱাৰ দেন দ্য কেটেগৰী এভাৰেজ ৰিটাৰ্ণছ, অৰ্থাৎ ইহঁতৰ যোনটো 1 year ৰিটাৰ্ণ হয়, 1 year ৰিটাৰ্ণ আপোনাৰ প্ৰায় 49% কিন্তু সিহঁতৰ সেইটো ছেগমেণ্টত বাকীবোৰ ধৰক 69%, 53%, 63%, 52% আদিবোৰ ধৰক আছে, য'ত নেকি তাৰ তুলনাত এই মিউচুৱেল ফাণ্ডটোৰ ৰিটাৰ্ণটো অলপ কমি যায়। গতিকে এইটো এটা ইহঁতে বেয়া গুণ বুলি দেখুৱাইছে। এতিয়া বলক আমি ঘূৰি যাওঁ আগৰ স্ক্ৰীনলৈ। ইয়াৰ পিছত আপোনাৰ এই মিউচুৱেল ফাণ্ডটোৰ বিষয়ে এই গোটেই কথাখিনি যদি ভাল লাগে তেন্তে আপোনালোকে ওৱান টাইম বা SIP মোডত ইনভেষ্ট কৰিব পাৰে। ওৱান টাইম বুলি ক'লে একেবাৰতে ধৰক এটা এমাউণ্ট ইনভেষ্ট কৰি দিয়াটো, আৰু SIP মোডটো হ'ল প্ৰতি মাহে মাহে এটা নিৰ্দিষ্ট এমাউণ্ট এই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাটো। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে মিউচুৱেল ফাণ্ডৰ বিষয়ে কিছু অলপ হ'লেও কথা বুজি ল'ব পাৰিলে। আজিৰ এই ভিডিঅ'টো অলপ বেছিয়ে দীঘল হৈ গ'ল। আপোনালোকৰ এই মূল্যৱান সময় দিয়াৰ বাবে অতিকে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক, কমেণ্ট আৰু লগৰবোৰৰ মাজত যিকেইজনে নেকি মিউচুৱেল ফাণ্ডৰ প্ৰতি ইণ্টাৰেষ্টেড হয় বা মিউচুৱেল ফাণ্ডৰ বিষয়ে কিছু কথা জানিব বিচাৰিছে তেওঁলোকলৈ শ্বেয়াৰ কৰক। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে বা এনেকুৱা ইনফৰ্মেটিভ এডুকেশ্যনেল ভিডিঅ' যদি চাই থাকিব আপুনি ভাল পায় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ ধন্যবাদ। জয় আই অসম।